ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা কুৱেশ্যনবোৰ কৰি দি আছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকক মই একাদিক্ৰমে মেট্ৰিকত অহা কুৱেশ্যনবোৰ কৰি দিছোঁ, সেইবোৰ চাই ল'বা। আৰু আজি এটা লৈছোঁ, এইটো এক্সাৰচাইজ 3.4 কুৱেশ্যন নম্বৰ 2 1 এক নম্বৰটো। এই কুৱেশ্যনটো তোমালোকে চাই ল'বা কিতাপত। কুৱেশ্যনটোত আছে, যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, এটা ভগ্নাংশ হৈ গৈ 1। নেক্সট আৰু দিয়া আছে, আমি যদি অকল হৰতহে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ 1/2। ভগ্নাংশটো কি? এইটো আহিছে 2019ত মেট্ৰিক পৰীক্ষাত। তে চাবা, তুমি ভগ্নাংশটো ধৰি ল'বা। ধৰা হ'ল ভগ্নাংশটো x/y, x হ'ব লব, y হ'ব হৰ। ইয়াতে আমি দুটা চৰ্ত পাম। তে প্ৰথম চৰ্তটো চাবা, আমাৰ ভগ্নাংশটো আছিল x/y। চাবা, লবত 1 যোগ কৰোঁ, লবত 1 যোগ কৰিলা। তাৰপিছত হৰৰ পৰা 1 বিয়োগ কৰিলে ভগ্নাংশটো হয় 1 হয় বুলি কৈছে। চাবা, আমি ভগ্নাংশটো ধৰি লৈছোঁ x/y, x লব, y হৰ। এতিয়া আমাক প্ৰশ্নটোত কোৱা আছে লবত 1 যোগ, xৰ লগত 1 যোগ কৰা, আৰু হৰৰ পৰা 1 বিয়োগ, হৰটো হ'ল y, yৰ পৰা 1 বিয়োগ কৰা, কৰিলে ভগ্নাংশটো হৈ গৈ 1। তে এইখিনি তুমি কি কৰিবা, এইখিনিৰ পৰা এটা তুমি ৰৈখিক সমীকৰণ তৈয়াৰ কৰা। এতিয়া চোৱা, এতিয়া কোনে মানে 1 আছে, x + 1এৰে এইটো 1ক পূৰণ কৰা, y - 1এৰে এইটো 1ক পূৰণ কৰিলে আমি কি পাম? চাবা, x + 1, এইখিনিৰে 1ক ইনটু কৰিলে সেইটো হ'ব, এইটো হ'ল। তাৰপিছত yটো ইফালে আনা, yটো ইফালে আহিলে, ইফালে প্লাছ আছে, ইফালে আহিলে মাইনাছ। নেক্সট এইটো -1 আছে আৰু এইটো 1 প্লাছ আছে, ইফালে গ'লে -1। চোৱা, এইখিনি y - 1এৰে 1ক পূৰণ, আৰু এইটো x + 1এৰে এইটো 1 আছে, এইটো 1ক পূৰণ কৰিলে সেইটোৱে পাবা। নেক্সট তুমি yটো ইফালে আনা, x - y হ'ব, আৰু এইটো 1 প্লাছ আছে, ইফালে লৈ যোৱা, ইফালে -1 আছে আৰু এইটো 1 ইফালে গ'লে প্লাছ আছে, মাইনাছ হ'ব। তে কি পাবা? এইখিনি মই মুছি দিওঁ। তে এইখিনিৰ পৰা পাবা x - y, এইটো -2, এইটো 1 নম্বৰ সমীকৰণ। এইখিনি পালা বুজি। নেক্সট এতিয়া আমি 2 নম্বৰ, দ্বিতীয় চৰ্তটো, দ্বিতীয় চৰ্ত মতে চাবা, আমাৰ ভগ্নাংশটো আছিল x/y, x লব, y হৰ। এইবাৰ কি কোৱা আছে প্ৰশ্নটোত চোৱা, যদি আমি অকল হৰতহে yত কি কৰিব লাগে, হৰতহে 1 যোগ কৰোঁ, তেতিয়া ভগ্নাংশটো হৈ গৈ 1/2। অকল হৰত হয়, হৰ হ'ব y,
গতিকে 1 প্লাছ কৰিলা এতিয়া এইখিনি এনেকৈ পূৰণ কৰিবা এইটো এনেকৈ এইটো এনেকৈ এইখিনি মই বুজাই দিয়াৰ কাৰণে দিছোঁ তোমালোকে দিব নালাগে এটি কি হ'ব 2x আৰু ইফালে y প্লাছ 1 এইখিনি পালোঁ নেক্সট তুমি কি পাবা yটো ইফালে লৈ আহা 2x মাইনাছ y 1 থাকিব ইফালে 1 এইটো আমাৰ 2 নম্বৰ ইকুৱেশ্যন 2 নম্বৰ এতিয়া 1ৰ পৰা তুমি 1 ইমপ্লাইজ 1ৰ পৰা x ইকুৱেল তুমি ওলাইলা কি হ'ব yটো ইফালে মাইনাছ আছে ইফালে গ'লে প্লাছ হ'ব x ইকুৱেল y মাইনাছ 2 এইটো 3 নম্বৰ দি থলা এতিয়া তুমি xৰ মান দুইত বহুৱাই পাওঁ xৰ মান আমি দুইত বহুৱাই দিম দুই নম্বৰত বহাই দিয়া এইটো আমাৰ 2 নম্বৰ ইকুৱেশ্যন 3টো আছিলে ইফালে মই লিখি থৈ দিওঁ নহ'লে মুছা যাব এইটো আমাৰ 3 আমি 2ত বহাই দিম xৰ ভেলু ইয়াতে 2 হোল ইনটু y মাইনাছ 2 আৰু y থাকিব ইফালে আছে 1 2ত বহাই দিলোঁ 2ৰে পূৰণ কৰি দিয়া 2y এইটো 4y 1 এতিয়া চোৱা এইটো y মাইনাছ এইটো দুটা y প্লাছ y থাকিব আৰু 4টো তুমি সিফালে লৈ যোৱা এইটো মাইনাছ আছে ইফালে গ'লে প্লাছ হ'ল এইখিনিৰ পৰা তুমি পাবা y ইকুৱেল 5 yৰ ভেলু 5 এইখিনি পাইছা নিশ্চয় বুজি এইখিনি আমি 2ৰে পূৰণ দিছোঁ 2y আৰু মাইনাছ 4 হ'ব ইফালে 2y প্লাছ এটা y মাইনাছ কৰিলে y থাকিব মাইনাছ 4 ইফালে গ'লে প্লাছ yৰ ভেলু আমি 5 পালোঁ এইখিনি বুজি পালা এইখিনি লিখি ল'বা এতিয়া আমি yৰ মানটো 3 নম্বৰ ইকুৱেশ্যনত 3 ইমপ্লাইজ বুলি লিখিলে হ'ব x ইকুৱেল 3ত কি আছিলে আমাৰ 5 মাইনাছ 2 yৰ ভেলু আমি বহাই দিলোঁ 3 xৰ ভেলু 3 আৰু yৰ ভেলু আমি 5 পালোঁ আমি এতিয়া লিখিব পাৰিম এতেকে নিৰ্ণয় ভগ্নাংশটো আছিল আমাৰ কিমান x/y xৰ ভেলু আমি কি পালোঁ 3 yৰ ভেলু 5 ইয়াতে শেষ
নেক্সট কুৱেশ্যন চাবা এই কুৱেশ্যনটো আহিছে 2020 মেট্ৰিক পৰীক্ষাত আৰু এই কুৱেশ্যনটো আছে এক্সাৰচাইজ 3.2 1 2 নম্বৰটো অনুশীলনী 3.2 1 2 নম্বৰটো তোমালোকে চাই ল'বা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰ 3 সেই চেপ্টাৰটোৰ এইটো অংক তোমালোকে কিতাপত মিলাই চাবা তে চাওঁ আমি প্ৰশ্নটোত কি দিয়া আছে 5ডাল পেন্সিল আৰু 7টা কলমৰ দাম একেলগে 50 টকা আমাক দিয়া আছে আনহাতেদি 7ডাল পেন্সিল আৰু 5টা কলমৰ দাম একেলগে দুটা মিলি একেলগে 46 টকা এডাল পেন্সিল আৰু এটা কলমৰ দাম কিমান নিৰ্ণয় কৰিব দিছে এইটো 2020 আহিছে গতিকে তোমালোকৰ বাবেও দৰকাৰী চাবা আমি অংকটো সমাধান কৰোঁ তুমি ধৰি ল'বা যেহেতু আমাক ইয়াত উলিয়াবলৈ দিছে এডাল পেন্সিল আৰু এটা কলমৰ দাম আমি ধৰি ল'ম ধৰা হ'ল এডাল পেন্সিলৰ দাম x টকা এটা কলমৰ দাম y টকা এটা প্ৰশ্নটোত আছে চোৱা 5ডাল পেন্সিলৰ দাম এডালৰ যদি দাম x টকা হয় 5ডালৰ দাম কি হ'ব x 5 পূৰণ x 5x তাৰপিছত 7টা কলমৰ দাম সুধিছে এটা কলমৰ দাম y টকা গতিকে 7টাৰ দাম 7ৰে পূৰণ 7y আৰু এই দুটা একেলগে সুধিছে দামটো কিমান পৰিছে দাম 5x 7y অৰ্থাৎ 5x মানে আমি পালো এডাল পেন্সিলৰ দাম x টকা আৰু 5ডালৰ দাম 5x এই দুটা মিলে টোটেল দাম কিমান কৈছে 50 একেলগে 50 টকা এইটো এটা আমি পালো সমীকৰণ এইটো আমি প্ৰথম চৰ্ত মতে পাম তে তুমি লিখিব পাৰিবা প্ৰথম চৰ্ত মতে আমি পাম 5x plus 7y equal 50 এটি এক নম্বৰ দি থাকা তাৰপিছত দ্বিতীয় চৰ্ত মতে দ্বিতীয়টো কি আছে চোৱা দ্বিতীয়টোত পাবা তুমি আনহাতে দি 7ডাল পেন্সিল গতিকে এডালৰ দাম আমি ধৰিছোঁ নহয় x টকা 7ডালৰ দাম কি হ'ব 7x প্লাছ নেক্সট 5টা কলমৰ দাম এটাৰ দাম ধৰিছোঁ নহয় y গতিকে 5টাৰ দাম 5y একেলগে মানে প্লাছ কিমান 46 এইটো 2 নম্বৰ এইখিনি লিখি ল'বা আমি সমীকৰণ দুটা পালো এতিয়া আমি সমীকৰণ এই দুটা সমাধান কৰি x আৰু y ৰ ভ্যালু উলিয়াম তেতিয়া আমি পেন্সিলৰ দাম আৰু এডাল পেন্সিলৰ দাম আৰু এটা কলমৰ দাম পাম এইখিনি মই মুছি দিলো তে 1ৰ পৰা 1 নম্বৰ সমীকৰণটোৰ পৰা তুমি x ৰ ভ্যালু নাইবা y ৰ ভ্যালু যিকোনো এটা x নাইবা y যিকোনো এটাৰ তুমি মানটো উলিয়াই লৈ 2 নম্বৰত বহাই দিবা এতিয়া এটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব আমি x ৰ ভ্যালুটো উলাই লওঁ 5x ইকুৱেল কি হ'ব 50 minus 7y এটি পাবা নেক্সট x ইকুৱেল 50 minus 7y হৰণ 5
তে আমি পালোঁ এইটো তুমি 3 নম্বৰ ইকুৱেশ্যন দি থলা ইফালে লিখি থৈ দিওঁ মই নহ'লে পাৰি যাম এইটো 3 নম্বৰ ইকুৱেশ্যন 3 এতিয়া xৰ মান তুমি 2 নম্বৰত বহাই দিয়া xৰ মান দুইত বহুৱাই পাওঁ যে 2 নম্বৰ ইকুৱেশ্যনত বহাই দিয়া xৰ ভ্যালু xৰ ভ্যালু আছে তোমাৰ 7 xৰ ভ্যালুটো আমি পালোৱে 50 minus 7 y তলত আছে হৰণ 5 আৰু থাকিল প্লাস 5y 46 এখানে 2 নম্বৰত বহাই দিলা এইখিনি লিখি ল'বা হৈছে নিশ্চয় এতিয়া তুমি এখিনি 7 টোৰে এখিনিক পূৰণ তুমি এনেকৈ লিখিব পাৰিবা আৰু ডাইৰেক্ট পূৰণ কৰি দিলে হয় 5 আৰু ইয়াতে কি আছে 5y 46 এখিনি মই মুছি দিলাম এখিনি তুমি এখিনি পূৰণ কৰি দিয়া পূৰণ কৰি দিলে তোমাৰ হ'ব কিমান 35 আৰু 0 350 আৰু এটো পূৰণ কৰিলে কিমান হ'ব 49y 5 46 5 এটো 5 এৰে 85ক পূৰণ কৰা 350 49 আৰু 5 এৰে ইনটু কৰিলে 25y 46 এখিনি বুজি পালানে সা এটো 5 এৰে এখিনি পূৰণ কৰা 5 5 গুণ 25 ওপৰত যাব লসাগু 5 থাকিব তাৰ পিছত আমি এখিনি এটো মাইনাস আছে এটো প্লাস আছে এখিনি মই মুছি দিলো নেক্সট স্টেপ টু চাবা তলত 5 থাকিব আৰু এটো 350 এটো মাইনাস কি থাকিব 24y আৰু ইফালে আছে আমাৰ 46 এটা 5 এৰে 46ক তুমি পূৰণ কৰা 350 24y আৰু ইফালে তুমি 46 into 5 350 আৰু 24y এটো পূৰণ কৰিলে কিমান পাবা 0 30 230 পাবা এতিয়া তুমি মাইনাস কৰা -350 তেখনি বাম এখিনি লিখি লোৱা
হৈছে নিশ্চয় এইখিনি মই মুছি দিলোঁ কিমান থাকিব -120 মাইনাছ মাইনাছ কেনচেল কৰি দিয়া 24y 120 এইখিনি মই মুছি দিলোঁ y ইকুৱেল কেইবাৰ যাব 2 5 ইনটু কৰিলে 0 2 26 গতিকে তুমি 5 পাবা y ইকুৱেল 5 এইখিনি লিখি ল'বা y ৰ ভেলু আমি 5 পালোঁ হৈছে নিশ্চয় এইখিনি মই মুছি দিওঁ আমি y ৰ ভেলু পালোঁ y ৰ ভেলু 5 পালোঁ 3 নম্বৰ ইকুৱেশ্যনৰ পৰা 3x ইকুৱেল 7 ইনটু 5 y ৰ ভেলু আমি বহাই দিলোঁ 5 35 এইটো কিমান থাকিব 15 5 এইটো দি 3 টেক্সৰ ভেলু 3 অৰ্থাৎ আমি কি ধৰিছিলোঁ এডাল পেঞ্চিলৰ দাম x টকা ধৰিছিলোঁ গতিকে xৰ ভেলু কি পালোঁ 3 গতিকে এডাল পেঞ্চিলৰ দাম 3 টকা আৰু এটা কলমৰ দাম 5 টকা হ'ব এইখিনি হৈছে নিশ্চয় এইখিনি মই মুছি দিলোঁ এতিয়া আমি লিখিম এতেকে এডাল এইফালৰ পৰা লিখোঁ এতেকে তুমি লিখিবা এডাল পেঞ্চিল এডাল পেঞ্চিলৰ দাম 3 টকা xৰ ভেলু আমি 3 পাইছোঁ এটা কলমৰ দাম কেই টকা হ'ব তো লিখিয়ে দিয়া দাম আমি y ৰ ভেলু কি পাইছোঁ আমি ধৰিছিলোঁ নহয় এটা কলমৰ দাম y টকা y ৰ ভেলু 5 গতিকে 5 টকা ইয়াতে শেষ গতিকে তোমালোকে অংক কেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই